নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিজ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত জনাবলৈ ওলাইছোঁ দুখৰ মূল কাৰণ। দুখ কোনবোৰ মানুহে পায় আৰু আমি কেনেকৈ সুখৰ মাজত জীৱন অতিবাহিত কৰিব পাৰিম। দুখ বুলিলে মানুহৰ মনত হোৱা পীড়া, ব্যথা, অসন্তোষ, হাৰ মনা বা অভাৱৰ অনুভৱ বুজায়। দুখ কেৱল বাহিৰৰ ঘটনা নহয়, এটা অন্তৰৰ অনুভৱ। দুখ কিয় হয়? মানুহে কিছুমান আশা ৰাখে, যদি সেই আশা পূৰণ নহয় তেতিয়া মানুহৰ মনত দুখ হয়। উদাহৰণস্বৰূপে, এজন ভালপোৱা মানুহে ভালপোৱা মানুহজনক যদি আগতীয়াকৈ এৰি যায় তেতিয়া মানুহজনৰ মনত দুখ উৎপন্ন হয়। আৰু কেতিয়াবা প্ৰিয় মানুহগৰাকীক হেৰুৱালেও চিত্ত ব্যথিত হয়। জীৱনত লক্ষ্য পূৰণ কৰিব নোৱাৰিলেও অসন্তোষ জন্মে। এনেবোৰ কাৰণতে মানুহৰ মনত দুখ উৎপন্ন হয়। দুখৰ দুই ধৰণ থাকে, শাৰীৰিক দুখ আৰু মানসিক দুখ। শাৰীৰিক দুখ হৈছে শৰীৰত হোৱা ব্যথা, ৰোগ বা আঘাত, আৰু মানসিক দুখ হৈছে মনত হোৱা পীড়া, চিন্তা, একাকিত্ব, হতাশা। এয়া হৈছে মানসিক দুখ। এতিয়া এই দুখৰ সৌন্দৰ্য ক'ত থাকে? দুখ আমাৰ জীৱনৰ শিক্ষক। দুখে মানুহক তিনিটা কথা শিকায়: মানুহৰ মূল্য, সময়ৰ মূল্য আৰু প্ৰেমৰ সত্যতা। প্ৰকৃতিৰ নিয়ম অনুসৰি জীৱনত দুখ আৰু সুখ দুয়োটা এটা চক্ৰৰ দৰে। যেনেদৰে দিনৰ পিছত ৰাতি, ৰাতিৰ পিছত দিন, ঠিক তেনেদৰে দুখৰ পিছত সুখ আছে। প্ৰকৃতিয়ে শান্তি আৰু ভাৰসাম্য ৰাখিবলৈ এই চক্ৰ বৰ্তাই ৰাখে। মানুহৰ মনোবল, ধৈৰ্য আৰু আশাৰ বাবেই দুখৰ মাজতো সুখৰ সম্ভাৱনা জীয়াই থাকে। দুখে মানুহক শক্তিশালী কৰে। যি মানুহে কষ্ট নাপালে তেওঁ সুখৰ মূল্য নাজানে। দুখে মানুহক ধৰ্মীয় হ'বলৈ শিকায়, সহানুভূতি বিকশিত কৰে আৰু জীৱনৰ সত্যৰ উদ্ঘাটনত সহায় কৰে। এই অভিজ্ঞতাৰ পিছত অহা সুখ কেৱল আনন্দ নহয়, ই এক গভীৰ সন্তুষ্টি। মানুহে দুখৰ মাজতো আশা ৰাখে। আশাই হ'ল সেই আলোকৰ ৰেখা, যি অন্ধকাৰৰ মাজতো পথ দেখুৱায়। এদিন সুখ আহিব আৰু এই বিশ্বাসেই মানুহক আগুৱাই নিয়ে। আৰু যেতিয়া সুখ আহে তেতিয়া সি কেৱল এটা অৱস্থা নহয়, এক মুক্তিৰ অনুভৱ। দুখৰ সময়ত মানুহে পৰস্পৰৰ ওচৰলৈ আহে। সহানুভূতি, সহযোগিতা, প্ৰেম এইবোৰে সুখৰ বীজ ৰুৱে। এজন মানুহৰ দুখে আনজনক জাগ্ৰত কৰে আৰু তাৰ পৰাই সৃষ্টি হয় সম্পৰ্কৰ দ্বাৰা আহুৱা সুখ। অনেক সময়ত দুখে মানুহক ভিতৰলৈ চাবলৈ বাধ্য কৰে। তেওঁ নিজকে প্ৰশ্ন কৰে, মই কোন? জীৱনৰ অৰ্থ কি? এই খোজবোৰে আত্মজ্ঞানলৈ নিয়ে আৰু আত্মজ্ঞানৰ পৰাই আহে স্থায়ী সুখ। দুখৰ পিছত সুখ আহে কাৰণ দুখে মানুহক গঢ়ি তোলে, আশা ৰাখিবলৈ শিকায়, সম্পৰ্ক গঢ়ি তোলে আৰু অন্ততঃ আত্মাৰ গভীৰলৈ নিয়ে। সুখ কেতিয়াবা বাহিৰৰ পৰা নহয়, ভিতৰৰ পৰা আহে। যেতিয়া মানুহে নিজকে আৰু জীৱনক বুজি পায়। যি কষ্ট নাপালে তেওঁ সুখৰ মূল্য অনুভৱ নকৰে। যি অন্ধকাৰ নহ'লে তেওঁ পোহৰৰ সন্ধান কেতিয়াও নেদেখে। বন্ধু-বান্ধৱীসকল, আপোনালোকক আজি দুখ আৰু সুখৰ বিষয়ে ক'বলগীয়া কথাখিনি ইমানেই আছিল। যদি ভিডিঅ'টোৰ পৰা কিছু কথা জানিব পাৰিলে তেনেহ'লে নিশ্চয়কৈ লাইক কৰিব আৰু ভিডিঅ'টো বন্ধু-বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।